নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ইন্ডাছ ভেলী সিভিলাইজেশ্যন বা হিন্দু উপত্যকাৰ সভ্যতাৰ ওপৰত কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ সো হিন্দু উপত্যকাৰ ওপৰত এটা ডিটেইল ভিডিঅ' অলৰেডি আলোচনা কৰা হৈছে তো সেই ভিডিঅ'টি আপোনালোকে চাব পাৰিব ওপৰত থকা আই বটনত মই লিংকটো দি দিছো তাত প্ৰেছ কৰি আপোনালোকে সেই ভিডিঅ'টি চাব পাৰিব নাইবা আপোনালোকে প্লেলিষ্টত চেক কৰিলেও পাব তো আজিৰ এই ভিডিঅ'টিত আমি ইন্ডাছ ভেলী সিভিলাইজেশ্যনৰ ওপৰত কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ' মই নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত থকা প্লেলিষ্ট বিলাকৰ পৰা আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো প্ৰথম প্ৰশ্নটো হৈছে The dockyard was found in which of the following sites of Indus Valley civilization যে হিন্দু সভ্যতাৰ নিম্নলিখিত কোনটো স্থানত ডকয়াৰ্ড পোৱা গৈছিল যে ডকয়াৰ্ড তলৰ কোনটো স্থানত পোৱা গৈছিল হিন্দু সভ্যতাৰ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি লথল তো লথল হৈছে আমাৰ ভাৰতৰ গুজৰাটত অৱস্থিত গতিকে হেইটো প্ৰশ্ন কেতিয়াবা আহে যে লথল ক'ত অৱস্থিত তো গুজৰাটত অৱস্থিত আৰু সবৰমতী ৰিভাৰৰ পাৰত আছে লথল সো হিন্দু সভ্যতাৰ সময়ছত এই স্থানৰ পৰাই এই ডকয়াৰ্ডৰ পৰাই বিভিন্ন ট্ৰেড বিলাক হৈছিল বাণিজ্য হৈছিল আৰু জাহাজৰ চলাচল হৈছিল এটা আছে কোৱেশ্চন নম্বৰ 2 লৈকে which of the following was not a Harappan city যে নিম্নলিখিত কোনখন হৰপ্পা চহৰ নহয় তলৰ কোনখন হৰপ্পাৰ চহৰ নাছিলে লথল ধলাভিৰা মেহেৰগড় আৰু চকটাকো তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি মেহেৰগড় সো মেহেৰগড় হৈছে নিওলিথিক সেটেলমেন্ট হয় ইন্ডাছ ভেলী সিভিলাইজেশ্যনৰ আগৰ হয় গতিকে নিওলিথিক আৰ্কিঅলজিক্যাল সাইট হয় এটো পাকিস্তানৰ বেলুচিস্তানত আছে গতিকে এই সিটিখন হৰপ্পান সিটি নহয় বাকি লথল ধলাভিৰা আৰু চকটাকো এই তিনিওখন হৰপ্পা সভ্যতাৰ লগত জড়িত লথল আছে গুজৰাটত ইয়াত আমি অলপ আগত পাইছো ডকয়াৰ্ডৰ বাবে বিখ্যাত আছিল তো পোৰ্ট টাউন বুলি কোৱা হয় ইয়াক তাৰ পিছত ধলাভিৰা এইখন গুজৰাটত অৱস্থিত ইয়াত ডেমছ বা ডাঙৰ ডাঙৰ ৰিজাৰ্ভাৰ আছিল জলাশয় আছে ষ্টেডিয়ামো পোৱা যায় আৰু চকটাকো এটো পাকিস্তানত আছে তো ইয়াতো মানুহৰ যে বসতিৰ সম্ভেদ পোৱা গৈছে সো আপোনালোকে ঠাইবিলাক মনত ৰাখিব আৰু বৰ্তমান সময়ত এই ঠাইবিলাক ক'ত ক'ত আছে হেতু আপোনালোকে মনত ৰাখিব এটা আছে কোৱেশ্চন নম্বৰ 3 লৈকে the main occupation of the people of Indus Valley civilization was যে হিন্দু সভ্যতাৰ লোকসকলৰ মুখ্য জীৱিকা কি আছিল তো উত্তৰ হ'ব অপচন নম্বৰ এ এগ্ৰিকালচাৰ গতিকে তেওঁলোকৰ মুখ্য জীৱিকা আছিল কৃষি আছিল আৰু সেই সময়ত তেওঁলোকৰ মেইন যেটো শস্য ক্ৰপছ তেওঁলোকে উৎপাদন কৰিছিল ঘেহু বাৰ্লি চাউল সৰিয়হ কপা এইবিলাক সকলোকে বেছি উৎপাদন কৰিছিল আৰু হৰপ্পান কপা উৎপাদন কৰাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰাচীন লোক আছিল যিসকল হৰপ্পান পিপল আছিল তেওঁলোকে আটাইতকৈ প্ৰাচীন লোক যিয়ে কপা উৎপাদন কৰিছিল তো এটো মনত ৰাখিব ইয়াৰ ওপৰত কোৱেশ্চন আহে এটা আছে কোৱেশ্চন নম্বৰ 4 লৈকে In which year was the Harappa discovered? যে কোন বছৰত হৰপ্পা আৱিষ্কাৰ হৈছিল যে হৰপ্পা যিখন সিটি ইন্ডাছ ভেলী সিভিলাইজেশ্যনৰ সো এই সিটিখন কেতিয়া আৱিষ্কাৰ হৈছিল হেতু প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি 1921 গতিকে 1921ত ইয়াক খনন কাৰ্যৰ দ্বাৰা এক্সকেভেশনৰ দ্বাৰা ইয়াক প্ৰমাণ পোৱা গৈছিল 1921ত তো খনন কাৰ্যৰ যেটো টিম তাৰ জন হেড আছিল দয়াৰাম সাহনী আছিল এটো কেতিয়া প্ৰশ্ন আহে যে কাৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছিল তেনেদৰে যদি সুধে দয়াৰাম সাহনীৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছিল 1921ত আৰু মহেঞ্জোদাৰোৰ কথা সুধে যে মহেঞ্জোদাৰো কেতিয়া আৱিষ্কাৰ কৰা হৈছিল এক বছৰ পিছত 1922ত আৱিষ্কাৰ কৰা হৈছিল এইখন মহেঞ্জোদাৰো আৰু কাৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছিল আৰডি বেনাৰ্জীৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছিল গতিকে নামবিলাক মনত ৰাখিব ইয়াৰ ওপৰত কোৱেশ্চন আহে যে কেতিয়া আৱিষ্কাৰ হৈছিল কাৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছিল তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব যে হৰপ্পা প্ৰথম ডিসকভাৰ হৈছিল ব্ৰিটিছ আৰ্কিঅলজিষ্ট ছাৰ আলেকজেণ্ডাৰ কানিংহাম সো তেখেতে 1872 তে আৱিষ্কাৰ কৰিছিল হৰপ্পা সিটিখন কিন্তু সম্পূৰ্ণৰূপে আৱিষ্কাৰ কৰিব পৰা নাছিল সেইবাবে কেতিয়া আৱিষ্কাৰ কৰা হৈছিল বুলি সুধিলে অপচনত আপোনালোকে চাব যদি 1921 থাকে তেনেহলে হেইটোৱে ইয়াৰ উত্তৰ হ'ব এটা আছে কোৱেশ্চন নম্বৰ 5 লৈকে which of the following site of Indus Valley civilization is not located in India যে হিন্দু সভ্যতাৰ নিম্নলিখিত কোনটো স্থান ভাৰতত অৱস্থিত নহয় যে হিন্দু সভ্যতাৰ কোনটো স্থান তলত উল্লেখ কৰা কোনটো স্থান ভাৰতত এতিয়া অৱস্থিত নহয় তো উত্তৰ হ'ব অপচন নম্বৰ এ হৰপ্পা গতিকে হৰপ্পা আৰু মহেঞ্জোদাৰো দুখনে এতিয়া পাকিস্তানত অৱস্থিত তো ভাৰতত বাকি কিখন লথল আমি অলপ আগত পাইছো গুজৰাটত আছে আৰু ধলাভিৰা যেটো অপচন নম্বৰ ডি আছে এটো গুজৰাটত আছে আৰু বনৱালী তো এইখন আছে হাৰিয়ানাত আছে
এটা is question number 6 লৈকে which among the following is a mature phase of Harappan site situated in the state of Rajasthan যে নিম্নলিখিত কোনটো ৰাজস্থান ৰাজ্যত অৱস্থিত হৰপ্পা স্থানৰ এক পৰিপক্ক পৰ্যায় সে তলত ৰাজস্থানৰ এখন স্থানৰ নাম দিয়া হৈছে এখন হৈছে হৰপ্পান সাইট হয় এটো আৰু ইয়াক ম্যাচিউৰ ফেজ অফ হৰপ্পান সাইট বুলি কোৱা হয় গতিকে সেই সাইটটোৰ নাম কি হেতু হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি কালিবাংগান তো কালিবাংগান হৈছে ৰাজস্থানত অৱস্থিত এটো মনত ৰাখিব ক'ত অৱস্থিত এটো প্ৰশ্ন আহে ৰাজস্থানত অৱস্থিত আৰু হৰপ্পা সিভিলাইজেশনৰ এটা ইম্পৰ্টেন্ট স্থান হয় কালিবাংগান কাৰণ ইয়াত প্লট ফিলৰ প্ৰমাণ পোৱা গৈছে যে সেই সময়ত যে খেতি কৰা হৈছিল হাল বাই খেতি কৰা হৈছিল তাৰ প্ৰমাণ পোৱা গৈছে তো ইয়াৰ উপৰি ইয়াত ফায়াৰ অল্টাৰছ পোৱা গৈছিল অগ্নিবেদী পোৱা গৈছিল গতিকে অগ্নিক পূজা কৰাৰ এটা ইয়াতে প্ৰমাণ পোৱা গৈছিল গতিকে কালিবাংগান এখন ইম্পৰ্টেন্ট ঠাই আছিল হৰপ্পান সাইটৰ এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে অন হুইচ ৰিভাৰ্স বেংক ওয়াজ হৰপ্পা সিটুয়েটেড যে কোন নদীৰ পাৰত হৰপ্পা অৱস্থিত আছিল যে কোনখন নদীৰ পাৰত হৰপ্পা অৱস্থিত আছিল উত্তৰ হ'ব অপচন নম্বৰ ডি ৰবি গতিকে সিন্ধু নদীৰ উপনদী ৰবি নদীৰ পাৰত অৱস্থিত আছিল হৰপ্পা এটা আছে কোৱেশ্চন নম্বৰ 8 লৈকে দ্য গ্ৰেট গ্ৰেনাৰী ওয়াজ ডিসকভাৰ্ড ইন হুইচ ইন্দাস ভেলি সাইট যে মহান শস্য ভাণ্ডাৰটো কোন সিন্ধু উপত্যকাৰ স্থানত আৱিষ্কাৰ কৰা হৈছিল যে এটা শস্য ভাণ্ডাৰ গ্ৰেনাৰী এটা আৱিষ্কাৰ কৰা হৈছিল গতিকে ইন্দাস ভেলি সাইটতে আৱিষ্কাৰ কৰা হৈছিল গতিকে কোনখন ঠাইত আৱিষ্কাৰ কৰা হৈছিল হেতু হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি মহেঞ্জোদাৰো গতিকে গ্ৰেট গ্ৰেনাৰী ওয়াজ ফাউন্ড এট মহেঞ্জোদাৰোত আৱিষ্কাৰ কৰা হৈছিল গতিকে ইয়াত এটা প্ৰকাণ্ড গ্ৰেনাৰী এটা আছিল শস্য ভঁৰাল আছিল যত কৰ হিচাপে যিবিলাক শস্য সংগ্ৰহ কৰা হৈছিল তো সেইবিলাক তাত ৰখা হৈছিল বুলি ধাৰণা কৰা হৈছে গতিকে গ্ৰেট গ্ৰেনাৰী ক'ত আছে বুলি সুধিলে মহেঞ্জোদাৰো হ'ব তো ইয়াৰ ওপৰত হৰপ্পাটো কিছু সৰু সৰু গ্ৰেনাৰী আছিল 6টা 6 স্মল গ্ৰেনাৰীজ আছিল হৰপ্পাত কিন্তু ডাঙৰ যেটো লাৰ্জেষ্ট বিল্ডিং যেটো আছিল গ্ৰেনাৰীৰ যাক গ্ৰেট গ্ৰেনাৰী বুলি কোৱা হয় এটো মহেঞ্জোদাৰোত আছে এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে দ্য গ্ৰেট বাথ অফ ইন্দাস ভেলি সিভিলাইজেশন ইজ ফাউন্ডেড যে হিন্দু উপত্যকাৰ সভ্যতাৰ দ্য গ্ৰেট বাথ ক'ত পোৱা যায় যে হিন্দু উপত্যকাৰ সভ্যতাৰ দ্য গ্ৰেট বাথ ডাঙৰ এটা আপোনালোক ছবিত দেখিছে তাত গা ধোৱা হৈছিল সুইমিং পুল সদৃশ ইয়াক দ্য গ্ৰেট বাথ বুলি কোৱা হৈছে গতিকে এটো কোন স্থানত আছে উত্তৰ হ'ব অপচন নম্বৰ বি মহেঞ্জোদাৰোত পোৱা গৈছিল এটা আছে কোৱেশ্চন নম্বৰ 10 লৈকে which of the following the Harappans did not know the use যে নিম্নলিখিত কোনটো হৰপ্পান সকলে ব্যৱহাৰ নাজানিছিল যে তলৰ কোনটো ধাতুৰ ব্যৱহাৰ জনা নাছিল হৰপ্পান সকলে কপাৰ ব্ৰঞ্জ গোল্ড আৰু আইৰন তো উত্তৰ হ'ব অপচন নম্বৰ ডি আইৰন তো হৰপ্পান যদি সিভিলাইজেশন ইয়াক ব্ৰঞ্জ এজ সিভিলাইজেশন বুলি কয় কাৰণ ব্ৰঞ্জ প্ৰচুৰ পৰিমাণে তাত ব্যৱহাৰ কৰা হৈছিল সেই সময়ছোৱাত গতিকে কপাৰ আৰু ব্ৰঞ্জ দুটা ব্যৱহাৰ কৰা হৈছিল গোল্ডো কিছু পৰিমাণে ব্যৱহাৰ কৰা হৈছিল কিন্তু আইৰনৰ ব্যৱহাৰ তেওঁলোকে নাজানিছিল বা ব্যৱহাৰ কৰাৰ কোনো প্ৰমাণ পোৱা যোৱা নাই ৰ মেটেৰিয়েল বিলাক আনিছিল যেনে সিলভাৰ আনিছিল আফগানিস্তানৰ পৰা ইৰানৰ পৰা ইৰাকৰ পৰা লিড আনিছিল কাশ্মীৰ ৰাজস্থানৰ পৰা গোল্ড আনিছিল কৰ্ণাটকৰ পৰা কপাৰ ৰাজস্থানৰ পৰা গতিকে এনেদৰে কালেক্ট কৰা হৈছিল এটা আছে কোৱেশ্চন নম্বৰ 11 লৈ the most common animal figure found at all the Harappan sites is যে সকলো হৰপ্পা স্থানত পোৱা আটাইতকৈ সচৰাচৰ জন্তু হল যে হৰপ্পান যিবিলাক সাইট আছিল যিবিলাক স্থান আছিল তাত প্ৰায় ভাগতে পোৱা জন্তুটো হল হেতু হল প্ৰশ্ন কোনটো জন্তু পোৱা গৈছিল প্ৰায় ভাগ স্থানতে তো উত্তৰ হ'ব অপচন নম্বৰ এ ইউনিহৰ্ন বুল তো আপোনালোকে ছবিত দেখিছে তো এই ইউনিহৰ্ন বুল এটাই হিং আছিল এই ছবিটো বিভিন্ন যিবিলাক সিল আছিল সেই সিল বিলাকত পোৱা গৈছে গতিকে তাৰ পৰা অনুমান কৰা হৈছে যে সেই সময়ত এই এনিমেলটো প্ৰায় ভাগ স্থানতে পোৱা গৈছিল হৰপ্পান সাইটত গতিকে ইন্দাস ভেলি সিভিলাইজেশনৰ যিবিলাক পুৰণি সিল আছিল সেইবিলাক খনন কাৰ্যত উদ্ধাৰ হৈছে তাত এই জন্তুটোৰ সিম্বল থকা সিল পোৱা গৈছে এটা আছে কোৱেশ্চন নম্বৰ 12 লৈকে the bust of bearded man figure was found in which of the following archaeological site যে নিম্নলিখিত কোনটো পুৰাতাত্ত্বিক স্থানত দাড়ি থকা মানুহৰ চিত্ৰৰ আবক্ষ মূৰ্তি পোৱা গৈছে যে আপোনালোকে ছবিত দেখিছে এটা আবক্ষ মূৰ্তি আৰু চিত্ৰটোত আপোনালোকে দেখিছে মানুহজনৰ দাড়ি থকা ইয়াতে দেখুৱা হৈছে গতিকে এই মূৰ্তিটো উদ্ধাৰ কৰা গৈছে খনন কাৰ্যত ইয়াক পোৱা গৈছে গতিকে কোনটো স্থানত পোৱা গৈছে হেতু হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ এ মহেঞ্জোদাৰো গতিকে দাড়ি থকা যেটো আবক্ষ মূৰ্তি এটো মহেঞ্জোদাৰোত পোৱা গৈছে আৰু এই মূৰ্তিটো ষ্টেটাইটেৰে বনোৱা হৈছে ষ্টেটাইট ধাতুৰে ইয়াক বনোৱা হৈছে এটা আছে কোৱেশ্চন নম্বৰ 13 লৈকে the people of the Indus Valley civilization worshipped which god
সে সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে কোন ঈশ্বৰক উপাসনা কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি পশুপতি গতিকে পশুপতি বা শিৱক তেওঁলোকে উপাসনা কৰিছিল তো আপোনালোকে ছবিখন দেখিছে এই ছবিখনত জৰিয়তে এটো অনুমান কৰা হৈছে সো ইয়াতে পশুপতিৰ তিনিখন এটা মুখ দেখুওৱা হৈছে থ্ৰী ফেস দেখুওৱা হৈছে দুটা হৰ্ন দেখুওৱা হৈছে হিং দেখুওৱা হৈছে আৰু চাৰিওফালে কিছু এনিমেল আছে টাইগাৰ ৰাইনো বাফেলো এলিফেন্ট এইবিলাক আছে আৰু তলৰ ফালে দুটা হৰিণাও আছে গতিকে এনে ধৰণৰ সিল পোৱা গৈছে আৰু ইয়াৰ পৰা অনুমান কৰা হৈছে যে হিন্দু উপত্যকাৰ সভ্যতাৰ মানুহে পশুপতিক উপাসনা কৰিছিল এটা ইছু কোৱেশ্চন নম্বৰ 14 লৈকে whose statue was an important creation of the people of Indus Valley civilization হিন্দু সভ্যতাৰ লোকসকলৰ এক গুৰুত্বপূৰ্ণ সৃষ্টিৰ তলৰ কোনটো আছিল যে হিন্দু সভ্যতাৰ লোকসকলে এটা গুৰুত্বপূৰ্ণ ক্ৰিয়েচন এটা কৰিছিল সৃষ্টি এটা কৰিছিল তো হেতু কোনটো হেতুৰ প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি ডান্সিং গাৰ্ল সো আপোনালোকে ছবিত দেখিছে সো এটো হৈছে ডান্সিং গাৰ্লৰ এটা ছবি এটো ব্ৰঞ্জ স্কাল্পচাৰ হয় ব্ৰঞ্জেৰে বনোৱা হৈছে আৰু ইয়াক এপ্ৰক্সিমেটলি 2500 বিসিৰ সময়ত ইয়াক বনোৱা হৈছে ইণ্ডাছ ভেলী সিভিলাইজেশ্যন সিটি মহেঞ্জোদাৰোত গতিকে মহেঞ্জোদাৰোত ইয়াক উদ্ধাৰ কৰা হৈছে এই ডান্সিং গাৰ্ল এটা ইছু কোৱেশ্চন নম্বৰ 15 লৈকে which is the script of Indus Valley civilization যে হিন্দু সভ্যতাৰ লিপি কোনটো যে কি লিপি ব্যৱহাৰ কৰিছিল হিন্দু সভ্যতাৰ সময়ছোৱাত সো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি unknown গতিকে হিন্দু সভ্যতাৰ সময়ত কেনে ধৰণৰ লিপি ব্যৱহাৰ কৰিছিল এটো unknown কাৰণ আপোনালোকে ছবিত দেখিছে এনে ধৰণৰ লিপি তেওঁলোকে ব্যৱহাৰ কৰিছিল গতিকে কিছু সিম্বলিক হয় সিম্বলৰ জৰিয়তে বুজাইছিল গতিকে তাৰ সেই লিপিটো এতিয়াও চিনাক্ত কৰা হোৱা নাই যে সেই লিপিটোৰ নাম কি আছিল গতিকে unknown হয় সিম্বলিক আছিল পিক্টোগ্ৰাফিক আছিল চিত্ৰৰ জৰিয়তে বুজোৱা হৈছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি এটা ইছু কোৱেশ্চন নম্বৰ 16 লৈকে which of the following has not been found in the excavation in terracotta of Indus Valley sites যে হিন্দু উপত্যকাৰ স্থানসমূহৰ টেৰাকোটাত খনন কাৰ্যত নিম্নলিখিত কোনটো পোৱা হোৱা নাই যে হিন্দু উপত্যকাসমূহৰ খনন কাৰ্যত বিভিন্ন তথ্য পোৱা গৈছে গতিকে তাত যেটো টেৰাকোটা যিবিলাক পোৱা গৈছিল পাত্ৰ পোৱা গৈছিল মাটিৰ যিবিলাক পাত্ৰ পোৱা গৈছিল তাত তলৰ কোনটো ছবি পোৱা হোৱা নাই যে মাটিৰ পাত্ৰবিলাকত বিভিন্ন ছবি পোৱা গৈছে গতিকে কেতিয়াবা বাফেলৰ ছবি পোৱা গৈছে কেতিয়াবা সিপৰ ছবি পোৱা গৈছে তলৰ কোনটো ছবি পোৱা হোৱা নাই হেতু হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি কাও গৰুৰ ছবি পোৱা হোৱা নাই এটা ইছু কোৱেশ্চন নম্বৰ 17 লৈকে in which Indus Valley civilization sites was drainage system absent যে হিন্দু সভ্যতাৰ স্থানবোৰৰ ভিতৰত নিষ্কাশন প্ৰণালী কোনটোত নাছিলে কোনখন স্থানত তলৰ কোনটো স্থানত নিষ্কাশন প্ৰণালী বা ড্ৰেইনেজ সিস্টেম ব্যৱস্থা নাছিলে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি বনৱালী সো বনৱালী কোড আছে আমি আগত পাইছিলো যে হাৰিয়ানাত অৱস্থিত বনৱালী গতিকে ইয়াতে ড্ৰেইনেজ সিস্টেম নাছিলে বাকি ঢলাভিৰা লথল ৰাখিগাৰি এই বিলাকত প্ৰপাৰ ড্ৰেইনেজ সিস্টেম আছিল নলাৰ ব্যৱস্থা আছিল পানী ওলাই যোৱাৰ বাবে ব্যৱস্থা আছিল খৰৰ লেটেৰা পানী বিলাক ওলাই গৈ নলাত পৰিছিল তেনেধৰণৰ সম্পূৰ্ণ ব্যৱস্থা আছিল এটা ইছু কোৱেশ্চন নম্বৰ 18 লৈকে in the excavation of Harappan sites bones of camels have been founded সে হৰপ্পা স্থানৰ খনন কাৰ্যত উত্তৰ হাড় কোট পোৱা গৈছে উত্তৰ হ'ব অপচন নম্বৰ ডি কালিবাংগান তো কালিবাংগানত পোৱা গৈছে কালিবাংগান কোট আছে ৰাজস্থানত আছে গতিকে ইয়াতে খনন কাৰ্যত কেমেলৰ হাড় পোৱা গৈছে বা উটৰ হাড় পোৱা গৈছিল গতিকে ইয়াৰ পৰা এটোৱে প্ৰমাণ পোৱা যায় যে সেই সময়ত উটৰৰ ব্যৱহাৰ তেওঁলোকে কৰিছিল হৰপ্পানসকলে এটা ইছু কোৱেশ্চন নম্বৰ 19 লৈকে which one of the following Indus Valley civilization sites gives evidence of a stadium যে নিম্নলিখিত কোনটো হিন্দু সভ্যতাৰ স্থানত ষ্টেডিয়ামৰ প্ৰমাণ পোৱা যায় তো উত্তৰ হ'ব অপচন নম্বৰ এ ঢলাভিৰা সো ঢলাভিৰা আছে গুজৰাটত আছে তো অলৰেডি আমি পাইছো গতিকে ঢলাভিৰাত ষ্টেডিয়াম পোৱা গৈছে ষ্টেডিয়ামৰ প্ৰমাণ পোৱা গৈছে যে তাত ষ্টেডিয়ামৰ ব্যৱহাৰ কৰিছিল ইণ্ডাছ ভেলী সিভিলাইজেশ্যনৰ সময়ত গতিকে হেইটো প্ৰমাণ পোৱা গৈছে সো এটা ইছু কোৱেশ্চন নম্বৰ 20 লৈকে which one among the following Indus cities was known for water management যে নিম্নলিখিত কোনখন হিন্দু চহৰ পানী ব্যৱস্থাপনাৰ বাবে জনাজাত আছিল তলৰ কোনটো স্থানত হিন্দু চহৰবিলাকৰ ভিতৰত কোনখন স্থানত পানীৰ ব্যৱস্থাৰ বাবে জনাজাত আছিল উত্তৰ হ'ব অপচন নম্বৰ ডি ঢলাভিৰা ৰে ঢলাভিৰা আৱিষ্কাৰ কৰা হৈছিল 1968 ত আৰ্কিঅলজিষ্ট জগতপতি যোশী গতিকে তেওঁৰ দ্বাৰা আৱিষ্কাৰ কৰা হৈছিল গতিকে ইয়াতে যথেষ্ট পৰিমাণৰ ৰিজাৰ্ভ ফৰেষ্ট আছিল জলাশয় পোৱা গৈছে গতিকে পানীৰ ব্যৱস্থাৰ যথেষ্ট ভাল আছিল এই স্থানত গতিকে পানীৰ ব্যৱস্থাপনাৰ বাবে জনাজাত আছিল ঢলাভিৰা
এটা ইছু কুৱেশ্যন নম্বৰ 21 লৈকে ইন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কালিবাংগান ইজ ফেমাছ ফৰ হুইচ অফ দ্য ফলোইং যে হিন্দু সভ্যতাত কালিবাংগান নিম্নলিখিত কোনটোৰ বাবে বিখ্যাত কিহৰ বাবে বিখ্যাত আছিল কালিবাংগান তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি পট্ৰে গতিকে মৃৎ শিল্পৰ বাবে বিখ্যাত আছিল কালিবাংগান এটা ইছু কুৱেশ্যন নম্বৰ 22 লৈকে The stone sculpture of male torso was found in which of the following archaeological site? যে নিম্নলিখিত কোনটো পুৰাতাত্ত্বিক স্থানত পুৰুষৰ ধৰৰ শিলৰ ভাস্কৰ্য পোৱা গৈছিল তো আপোনালোকে ছবিত দেখিছে এই ভাস্কৰ্যটো যত মুণ্ডহীন পুৰুষৰ এটা চিত্ৰ আপোনালোকে দেখিছে তো এই চিত্ৰটো বা এই ভাস্কৰ্যটো ক'ত পোৱা গৈছিল হেতু হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি হৰপ্পা গতিকে হৰপ্পাত পোৱা গৈছে পুৰুষৰ ধৰৰ শিলৰ ভাস্কৰ্য আৰু এইটো ৰেড স্যান্ডষ্টোনেৰে বনোৱা হৈছে এটো মনত ৰাখিব কেতিয়াবা এইটো প্ৰশ্ন আহে যে কিহেৰে বনোৱা হৈছিল ৰেড স্যান্ডষ্টোনেৰে বনোৱা হৈছিল এটা ইছু কুৱেশ্যন নম্বৰ 23 লৈকে The Harappas had commercial relations with which country যে কোনখন দেশৰ হৈতে হৰপ্পাৰ বাণিজ্যিক সম্পৰ্ক আছিল গতিকে কোনখন দেশৰ হৈতে তেওঁলোকে ট্ৰেড কৰিছিল বাণিজ্য কৰিছিল বেপাৰ কৰিছিল সো উত্তৰ হ'ব অপচন নম্বৰ সি মেছোপটেমিয়া এটা ইছু কুৱেশ্যন নম্বৰ 24 লৈকে হৰপ্পান ওয়েপন্স ওয়ার মেড অফ হুইচ মেটেল যে হৰপ্পা অস্ত্ৰ কোনটো ধাতুৰে তৈয়াৰ কৰা হৈছিল হৰপ্পাৰ যিবিলাক অস্ত্ৰ বনোৱা হৈছিল এইবিলাক কি ধাতুৰে তৈয়াৰ কৰা হৈছিল তো উত্তৰ হ'ব অপচন নম্বৰ ডি অল দা এবভ গতিকে ষ্টন হিলেৰো বনোৱা হৈছিল কিছু অস্ত্ৰ কপাৰ আৰু ব্ৰঞ্জ এই সকলোবিলাক ব্যৱহাৰ কৰা হৈছিল কিন্তু বেছিকে ব্যৱহাৰ কৰা হৈছিল কপাৰ আৰু ব্ৰঞ্জ এইবিলাক বেছি ব্যৱহাৰ কৰা হৈছিল কিন্তু যিবিলাক গদা বনোৱা হৈছিল হেমাতে এইবিলাক হিলেৰে বনোৱা হৈছিল ষ্টনেৰে বনোৱা হৈছিল গতিকে তিনিটাই ব্যৱহাৰ কৰা হৈছিল গতিকে ডেগাৰ হক ধেনুকাৰ তাৰ পিছত তৰোৱাল ঢাল এই সকলোবিলাক বনোৱা হৈছিল কপাৰ আৰু ব্ৰঞ্জেৰে বনোৱা হৈছিল তো এটা ইছু হেকৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 25 লৈকে which of the following sites is the largest of all Indus settlements excavated যে খনন কৰা সকলো ইণ্ডাছ বসতিৰ ভিতৰত নিম্নলিখিত কোনটো স্থান আটাইতকৈ ডাঙৰ আছিল যিমান বিলাক খনন কাৰ্যত উদ্ধাৰ হৈছে ইণ্ডাছ বসতি তাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ আছিল হেতু হল প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি ৰাখিগাৰী গতিকে ৰাখিগাৰী হৈছে সকলোতকৈ ডাঙৰ এৰিয়া ওয়াইজ সো পূৰ্বতে ইমান ডাঙৰ নাছিল কিন্তু 2014 চনত আৰু দুটা স্থান উদ্ধাৰ কৰা হৈছে ইয়াতে RGR 8 আৰু RGR 9 বুলি কোৱা হৈছে তো ইয়াৰ যেটো সাইজ আছিল 25 হেক্টৰ আছিল প্ৰতিটোৰে আৰু টোটাল যেটো এৰিয়া ৰাখিগাৰীৰ হেতু হৈছে 350 হেক্টৰ গতিকে ৰাখিগাৰী হৈছে লাৰ্জেষ্ট ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সাইট সকলোতকৈ ডাঙৰ তো আজিৰ এই ভিডিঅ'টিত আমি 25 কুৱেশ্যন আমি ডিসকাস কৰিলো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত তো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত আৰু এটা ভিডিঅ' আছে অলৰেডি তো আই বটনত আপোনাক প্ৰেছ কৰি ভিডিঅ'টি চাব পাৰিব নাইবা প্লেলিষ্টত চেক কৰিলে আপোনালোকে পাব হিন্দু উপত্যকাৰ সভ্যতা বুলি আছে গতিকে যদি আপোনালোকে এই ভিডিঅ'টি চাই এই ভিডিঅ'টি চাই লওক আৰু আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব তো আজিৰ ভিডিঅ'টি ইমানেই আছিল যদি ভিডিঅ'টি ভাল পালে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটিও প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ